নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে বিশেষকৈ ৰাজ্যৰ যি অপ্ৰাসংগিক শিক্ষক কৰ্মচাৰীসকল আছে তেওঁলোকৰ কাৰণে এটি দুখৰ বিষয়, কিয়নো বিনা বেতনে ৩৩ বছৰে কৰ্মৰত হৈ অৱশেষত মৃত্যুক আঁকোৱালি ল'বলৈ বাধ্য হয়। মাজুলীত এগৰাকী শিক্ষয়িত্ৰীৰ আত্মহত্যা ঠায়ে ঠায়ে এনেকৈ প্ৰতিখন জিলাত হৈয়ে আছে আৰু একমাত্ৰ ইয়াৰ কাৰণ হৈছে এই শিশুসকল মানসিকভাৱে হতাশাগ্ৰস্ত হৈ পৰিছে আৰু ইয়াৰ মূল কাৰণ হৈছে অসম চৰকাৰে এই শিশুসকলক কেৱল আশাৰ ওপৰত আশা দি প্ৰাদেশিকৰণৰ আশ্ৰয় দি আজি ইমান পৰ্যায়লৈ লৈ গৈছে। শিশুসকল মৃত্যুক আঁকোৱালি ল'বলৈ বাধ্য হৈ পৰিছে। অপ্ৰাদেশিক বিদ্যালয়সমূহ অসম চৰকাৰে প্ৰাদেশিকৰণৰ কথা কয়। প্ৰতিটো নতুন বছৰৰ আৰম্ভণিতেই মুখ্যমন্ত্ৰী জয়ধ্বনিৰে উপচাই পেলোৱা এই শিশুসকল অৱশেষত মানসিকভাৱে হতাশাগ্ৰস্ত হৈ মৃত্যুক আঁকোৱালি ল'বলৈ বাধ্য হৈ পৰিছে। মাজুলীৰ এগৰাকী অপ্ৰাদেশিক শিক্ষানুষ্ঠানৰ শিক্ষয়িত্ৰীয়ে ৩৩ বছৰে বিনা বেতনে মানৱ সম্পদ গঢ়াত গোটেই জীৱন আত্মনিয়োগ কৰাৰ পিছত বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ নোহোৱাৰ পৰিপ্ৰেক্ষিতত মানসিকভাৱে ভাগি পৰি অৱশেষত আত্মহত্যাৰ দৰে চৰমপন্থা বাছি লয়। জানিব পৰা মতে উজনি মাজুলী ফৌকনি আৰক্ষী চকীৰ অন্তৰ্গত ১ নং বৰণগলি গাঁৱৰ ৰীতা গাম, তাইৰ বয়স হৈছিল ৪৯ বছৰ, নামৰ ময়জোৰা জ্ঞানজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ হিন্দী শিক্ষয়িত্ৰীগৰাকীয়ে ১৯৯১ চনৰ পৰা প্ৰায় ৩৩ বছৰ বিনা বেতনে শিক্ষকতা কৰি আহিছিল যদিও বিদ্যালয়খন অপ্ৰাদেশিকৰণৰ আওতাত নপৰাৰ বাবে শিক্ষয়িত্ৰীগৰাকী এক প্ৰকাৰে ভাগি পৰিছিল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে। ভাগি পৰা শিক্ষয়িত্ৰীগৰাকীক যোৱা নিশা ১০ বজাৰ পৰা ঘৰৰ পৰা নোহোৱা হোৱাত পৰিয়ালৰ লোক আৰু গাঁওবাসীয়ে বিচাৰ খোজ কৰাত কোনো সংবাদ পোৱা নাছিল যদিও যোৱাকালি প্ৰায় ৪ বজাত ঘৰৰ সন্মুখৰ এখন বিলত শিক্ষয়িত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে। স্থানীয় লোকে কৰ্মৰত বিদ্যালয়খন প্ৰাদেশিকৰণ নোহোৱাৰ ফলত মানসিকভাৱে ভাগি পৰিয়েই শিক্ষয়িত্ৰীগৰাকীয়ে আত্মহত্যাৰ দ্বাৰা চৰম সিদ্ধান্ত বাছি লৈছে বুলি থিৰাং কৰিছে। গতিকে এইটো এটা খুব মৰ্মান্তিক আৰু দুখৰ বিষয়। অৱশেষত আৰক্ষী চকীৰ জিলা দণ্ডাধীশ আৰু মাজুলীৰ অতিৰিক্ত আৰক্ষীৰ অধীক্ষক উপস্থিত হোৱাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গড়মূৰা জিলা চিকিৎসালয় প্ৰেৰণ কৰে আৰু ইফালে কেৱল ছাত্ৰ ছাত্ৰীৰ পৰা ছাৰ আৰু বাইদেউ উক্ত দুটা শব্দৰ বাবেই গোটেই জীৱন বিনা বেতনে মানৱ সম্পদ গঢ়াৰ কামত নিয়োজিত হোৱা শিক্ষাগুৰুৰ এই শেষ পৰিণতিত শৈক্ষিক মহলত জোকাৰণি সৃষ্টি কৰিছে। শিক্ষয়িত্ৰীগৰাকীয়ে স্বামী, বিবাহিতা জীয়ৰী আৰু বিশেষভাৱে সক্ষম পুত্ৰক এৰি থৈ গৈছে। উল্লেখযোগ্য যে শেহতীয়াকৈ চৰকাৰে প্ৰাদেশিকৰণৰ পৰিৱৰ্তে এনে বিদ্যালয়ৰ ইউৰাইজ স্বীকৃতি বাতিল কৰিছে আৰু শিক্ষা বিভাগে ২০০৬ চনৰ ১ জানুৱাৰীৰ পাছত স্বীকৃতি পোৱা কোনো বিদ্যালয়কে প্ৰাদেশিকৰণ কৰা নহ'ব বুলি ঘোষণা কৰিছে আৰু এই প্ৰাদেশিকৰণ নকৰা কথাটো শুনা পাই মনত বেজাৰ লৈয়েই এই শিক্ষক শিক্ষয়িত্ৰীসকল মানসিকভাৱে তেওঁলোকে নিজকেই মানসিকভাৱে ভাগৰি পৰিছে। এনে প্ৰেক্ষাপটত ৰাজ্যৰ এতিয়াও বাকী থকা ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ সমস্যাসমূহ চৰকাৰে কি দৃষ্টিৰে গ্ৰহণ কৰে সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। বিশেষকৈ ৰাজ্যৰ যি নন প্ৰভিন্সিয়েলাইজড LP এণ্ড UP লগতে হাইস্কুল লগতে কলেজ আছে, এই কলেজসমূহৰ কাৰণে ভাল খবৰ অহাৰ সম্ভৱ আছে যদিও শিক্ষক শিক্ষয়িত্ৰীসকলে কোনো ভাল খবৰ আজিলৈকে পোৱা নাই। অতি কম সময়ৰ ভিতৰত এই শিক্ষক শিক্ষয়িত্ৰীসকলে ভাল ফল যাতে লাভ কৰে, তেওঁলোকৰ যিটো ফেমিলি প্ৰব্লেমছ আৰু শাৰীৰিক লগতে মানসিক যি বিকাৰগ্ৰস্ত এইটো যাতে তেওঁলোকৰ মনৰ পৰা দূৰ হয়, এনেকুৱা এটা হেল্ডি পৰিৱেশ যাতে ক্ৰিয়েট হয় তাৰ বাবে আমি কামনা কৰোঁ।
অসম চৰকাৰে তেওঁলোকক অকল মানৱিক দৃষ্টিৰে চাই এই বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰক। প্ৰাদেশিকৰণ কৰিলে অসমীয়া মাধ্যমৰ এই বিদ্যালয়সমূহ নিশ্চয় ৰক্ষা পৰিব, অসমীয়া জাতি ৰক্ষা পৰিব। গতিকে এই শিক্ষক শিক্ষয়িত্ৰীসকলক মানৱিক দৃষ্টিকোণেৰে বিচাৰ কৰি যাতে বিদ্যালয়সমূহ প্ৰবেশ লাভ কৰে, তাৰ কাৰণে আমাৰ ইউটিউব তৰফৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, পৰৱৰ্তী আপডেটসমূহ আমাৰ এই চেনেলৰ জৰিয়তে সময়মতে পাই থাকিব, আমাৰ লগত জড়িত হৈ থাকিব। ধন্যবাদ।